আমি আচ্ছা, ইস্যুটো প্ৰথম কথাটো হৈছে সংবিধানখন ৰক্ষা কৰিব লাগে, বাক স্বাধীনতা খৰ্ব যাতে নকৰে, সেইটো হৈছে প্ৰধান আমাৰ এটা ইস্যু। দ্বিতীয় কথাটো হৈছে গোটেই বৃহত্তৰ গুৱাহাটী লোকসভা সমষ্টিত বিভিন্ন ইস্যু আছে। খোৱাপানীৰ সমস্যা, মানুহৰ মাটিৰ পট্টাৰ সমস্যা, মানুহৰ মাজত সমন্বয়ৰ যিটো ব্যাঘাত জন্মাইছে আৰু ভয় ভীতিৰে যিটো তেওঁলোকে বৈতৰণি পাৰ কৰিব বিচাৰিছে, এইবিলাক ইস্যু আমি লগত লৈ যাম। যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই, মহিলাই নিজাকৈ সিদ্ধান্ত ল'ব পৰা আজি এটা পৰিৱেশত নাই। এতিয়া মহিলাক কৈছে যে তোমালোকে বিজেপিক ভোট দিয়া, নহ'লে কিন্তু তোমালোকৰ আঁচনি কাটি দিম, নহ'লে তোমালোকে ক'ত ভোট দিবা আমি গম পাম। এনেকুৱা বাতুলামি কথা, মিছা কথাৰে মহিলাক প্ৰলোভিত কৰিব বিচাৰিছে। মহিলা শংকিত হৈছে। ইফালে পাকঘৰত ৰেচন নাই, 1200 টকা লাগে, আৰু ইফালে 1200 টকা ল'বলৈ গ'লে বিজেপিক ভোট দিব মন নাই, বিজেপিয়ে কৈছে তোমালোকে য'ত ভোট দিবা আমি গম পাম। এনেকুৱা ভোটাধিকাৰটো কোনেও গম নাপায়, এইটো গোপনীয় কথা। সেইটো যিটো অপপ্ৰচাৰ চলাইছে, আমি এতিয়া মহিলাসকলক কৈছোঁ যে এনেকুৱা কথা দুবাৰ যোনে কয় আপোনালোকে ৰেকৰ্ড কৰি আনিব, আমি ইলেকশ্যন কমিশ্যনত এই কথাবিলাক কমপ্লেইন দিম। গতিকে বিভিন্ন ইস্যু লৈ পেলাই আগবাঢ়ি যাম। আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, সাংবাদিক বন্ধুসকলেও নিৰপেক্ষতা আশীৰ্বাদ আপোনালোকৰ পৰাও বিচাৰিছোঁ। মোৰ বিশ্বাস যে এইবাৰ এই মোদী চৰকাৰৰ যিবিলাক পৰিৱৰ্তনৰ কথা আছিলে তাৰ পৰা নিশ্চয় পৰিত্ৰাণ বিচাৰি ৰাইজে আমাক মোহৰ লগাব। সৰ্বসাধাৰণ ভোটাৰক কিবা আহ্বান জনাব নেকি? না, ডেফিনেটলি ভোটাৰক কৈছোঁ যে বিবেক ভোট প্ৰদান কৰক। বাকী ফাঁকি আৰু বিজ্ঞাপনেৰে আৰু তলেজ বৰ ওখ ওখ যিবিলাক প্ৰতিশ্ৰুতি দিয়ে, মই সেইকাৰণে বহুত ওখ ওখ প্ৰতিশ্ৰুতি নিদিওঁ। এজন MP জিকি আহিলে অকল আপোনাৰ কমিউনিটি হল বনোৱাটোৱে MPৰ কাম নহয়। এজন MP আইন বনায়। এই আইন প্ৰণেতা MPজনক যাতে দিল্লীত গৈ মাত মাতিব পৰা মানুহ আমি পঠাওক। আমাৰ মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেওঁলোকে অসমৰ সমস্যাবিলাক সদনত তুলি ধৰিছে। এই গুৱাহাটীৰ পৰা হেম বৰুৱা, দীনেশ গোস্বামী, ৰোহিণী কুমাৰ চৌধুৰী ডাঙৰীয়া, ৰেণুকা বৰকটকী ডাঙৰীয়ানী, তেওঁলোকে প্ৰতিনিধিত্ব কৰি অসমৰ মান কঢ়িয়াই আনিছে। আপোনালোকে কেৱল কমিউনিটি হল বনাবৰ কাৰণে সাংসদ নবনাব। অসমৰ সমস্যাক সজোৰে যাতে কেন্দ্ৰত উত্থাপন কৰি, দাম বৃদ্ধিটো হৈছে কেন্দ্ৰীয় ছাবজেক্ট, দাম বৃদ্ধি ৰোধ কৰা কথাটোৰ কাৰণে মাত মাতিব লাগিব। এওঁলোকেতো কয় যে পিঁয়াজৰ দাম বাঢ়িলে কয় মূলা খাওক, তেলৰ দাম বাঢ়িলে কয় বইল খাওক। এনেকুৱা চৰকাৰক যদি আপোনালোকে শাসন লগাই দিয়ে, তেতিয়াহ'লে আমাৰ ভৱিষ্যত কি হ'ব এইটো সকলোৱে ভবাটো ভাল।